এইপিনে ধৰক গড়মূৰৰ পৰা ধৰি চেৱাই চাপৰি ষ্টিকালৈকে সৈতে এইটো ৰাস্তাত যাব পাৰে, দানি চাপৰি যাব পাৰে, কুমলীয়া আছে, ডুবি গাঁও আছে, নভঙালৈকো এইপিনে যাব পাৰে। এইটো একেবাৰে মেইন ৰাস্তা বুলি ক'ব পাৰি, সংযোগী ৰাস্তা। আজি ৰাতিপুৱা প্ৰায় 8টামান বজাৰ পৰাই খহিবলৈ আৰম্ভ কৰিছে। আমি 8টামান বজাৰ পৰাই এই ৰাস্তাটোত লাগি আছোঁ, গোটেই ৰাইজ লাগি আছে। আৰু পানীও বহুত বেছি ধৰণে বাঢ়িছে, মানে প্ৰবল সোঁতত। আৰু এতিয়া কামটো কৰিলে আচলতে ৰাখিবলৈ অসুবিধা হয়। এতিয়া আমি কাম কৰি আছোঁ, কিন্তু এইটো আমাৰ হ'ব যেন এইটো আশা নাইয়ে। তাৰমানে এতিয়া এইটো ৰাতিলৈ কি হ'ব সেইটো পৰিস্থিতি আমি ক'বই পৰা নাইকিয়া। আৰু ৰাস্তাটো সম্পূৰ্ণ ব্লক ইটা দিয়া ৰাস্তা, তলেদি গোটেই খানি মানে ব্লক ইটাখিনি ওপৰত এনেই ৰখিহে আছে, তলেদি ধুন্দৰ নিচিনা এটা হৈ গৈছে। মানে কোন সময়ত ৰাস্তাটো বহি যাব সেইটো মানে আমি ক'বই পৰা নাইকিয়া। গতিকে ইয়াত আমাক এখন স্থায়ী দলং লাগে, মানে দলংখন হ'লেহে এই সমস্যাটো দূৰ হ'ব। আৰু ইয়াত যেনেকৈ ধৰণৰ মেটেকা আহে, গোটেই দুখন একদম ডাঙৰ নদী হয়, ইয়াত মেটেকা সমস্যাটো আছেই। আমি পৰহি দিনাখন গোটেই ৰাতিটো লাগি পেলাই আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে মেটেকাখিনি এৰুৱাইছে। হয়, ক'বলৈ গ'লে আমাৰ নৱবিন্থা দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও 10খনৰ ভিতৰত আপোনাৰ প্ৰায় 7খন গাঁৱতে বানে প্লাবিত কৰিছে। আপোনাৰ পথাৰখিনি প্লাবিত কৰিছে, লগতে আপোনাৰ ঘৰতো পানী সোমাইছে, বাৰীৰ ঘৰে পানী সোমাইছে। যথেষ্টখিনি মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ ৰাইজ। যথেষ্টখিনি গৈছে, যিহেতু কিছুসকলে সৰহসংখ্যকে আপোনাৰ ভূঁই ৰুলেই, আগতে যিখিনি ভূঁই ৰুলে সেইখিনি আপোনাৰ পানীৰ তলত, আৰু যিখিনি কঠীয়া আছে সেই কঠীয়াখিনিও পানীৰ তলতে ডুব গৈছে। তো যথেষ্টখিনি আমাৰ কৃষকসকলৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে, যথেষ্টখিনি বিপদ হ'ব। সেইটো আৰু কিছুসকলে যিখিনি সৰহসংখ্যকে কঠীয়া পাৰিয়ে দিলে সেইটো ৰুম বুলি, আৰু এতিয়া তেওঁলোকৰ যিহেতু সাঁচতীয়া আৰু ধান নাই, তাৰমানে কঠীয়া পাৰিবৰ কাৰণে তেওঁলোকৰ যিখিনি আছিলে সেইখিনি তেওঁলোকে পাৰিয়ে দিলে। এতিয়া ৰুবলৈ অকণমান অসুবিধা হ'ব পানীটো ওলাই যোৱাৰ পাছত। আৰু যিহেতু এইবাৰ আমাৰ গেলাবিল নদীয়ে বেছি প্লাবিত কৰিছে অঞ্চলটো। মানে আগতে যদিও হয় পথাৰবিলাকত কম পৰিমাণে হয়, এইবাৰ কিন্তু আপোনাৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে, ৰাস্তা পদূলি ডুব গৈছে, যথেষ্টখিনি এইবাৰ প্লাবিত কৰিছে। সকলোৱে গৈছে। আপোনাৰ এতিয়া এই পানীটো শুকাই যোৱাৰ পিছত আপোনাৰ কঠীয়ালে দিগদাৰ হ'ল। 1 নম্বৰ এতিয়া আপোনাৰ জিকা তৰিৰ পৰা ধৰি যিমানখিনি বস্তু মানে কৰিছিলে ৰাইজে, এই উৎসাহ এটা পাই আছিলে যে সেইটো কৰিলে আমি খেতি এটা ভাগ কৰিম, তাৰপৰা ধৰক পৰিয়ালটো চলাম, কিবা কৰিম, মানে চব ক্ষেত্ৰতে মানে তেখেতসকলে ভাবি আছিলে সেইটো হৈছিলে। কিন্তু এতিয়া সকলোখিনি গ'ল, ৰাইজৰ সকলোখিনি গ'ল। এতিয়া মুঠতে মানে যেন তেনে মানুহকেইজন আছে।